নমস্কাৰ প্ৰিয় দৰ্শক এই সাপ্তাহিক ৰাশিফলৰ ক্ৰমত আমি যিকোনো কথা সাময়িকভাৱে বিবেচনা কৰোঁ কিন্তু সেই কথা আপোনাৰ জীৱনত 100% শুদ্ধ হ'ব বুলি আমি ক'ব নোৱাৰোঁ। ইয়াৰ লগতে আমি আজি ৰাশিফলৰ ক্ৰমত প্ৰথম ৰাশিলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশি হৈছে মেষ। মেষ ৰাশিৰ জাতকসকলৰ এই সময়ছোৱা আপোনাক সফল কৰিবলৈ আহিছে। যি কাৰ্য আপোনাৰ আধৰুৱা হৈ ৰৈ আছিল সেই কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বিবাহৰ যোগ্য যদি প্ৰাৰ্থী আছে তেওঁৰ বিবাহ ঠিক হোৱাৰ সম্ভাৱনাও আছে আৰু নতুন কিবা উপলব্ধি এই সপ্তাহটোৱে আপোনাক দি যাব। নতুন কথাও শিকাই যাব পাৰে। চাকৰিৰ কাৰণে আপোনাৰ এই সপ্তাহ শুভ দেখা গৈছে। যিমান পাৰে আপুনি এই সপ্তাহটোত লাভ উঠাবলৈ চেষ্টা কৰক। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতকলৈ। বৃষ ৰাশিৰ জাতকসকলৰ যশ মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি হোৱা দেখা পাব, কিন্তু আপোনাৰ স্বাস্থ্যত অলপ ধ্যান দিব লাগিব। কাৰণ আগৰ পৰা চলি অহা আপোনাৰ যদি কিবা ৰোগ আছে সেই ৰোগে আপোনাক ক্ষতিসাধন ঘটাব পাৰে। যিমান পাৰে সোনকালে ডাক্তৰৰ ওচৰলৈ যাবলৈ নাপাহৰিব। পৰিবাৰত আপোনাৰ বিশুদ্ধ বাতাৱৰণ সৃষ্টি হ'ব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতকসকলে এই সপ্তাহটোত দীঘলীয়া যাত্ৰাৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। কাৰণ আপোনাৰ এই সপ্তাহটোত বাহন দুৰ্ঘটনাৰ যোগ আছে। এই সপ্তাহত আপুনি নিজেই ড্ৰাইভিং কৰি কলৈকো যাবলৈ সাহস নকৰিব, কাৰণ আপোনাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাও আছে। আপোনাৰ চৰকাৰী বাহনত যাব পাৰে, তাৰ বাবে আপোনাৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। আপোনাৰ আৰ্থিক বা পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ বাবে ভাল দেখা গৈছে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কৰ্ক ৰাশিৰ জাতকলৈ। কৰ্ক ৰাশিৰ জাতকসকলৰ মান সন্মান বৃদ্ধি পাব। আপুনি যি ভাবে সেই কাম এই সপ্তাহটোত সম্পূৰ্ণভাৱে পূৰণ হোৱা দেখা পাব। এই সপ্তাহত আপোনাৰ ভাগ্যোদয় হোৱাও দেখা পাব। ভৱন ভূমি বাহন কিবা যদি ল'ম বুলি ভাবিছিলে আপুনি এই সপ্তাহত ক্ৰয় কৰিব পাৰে বা বনাবও পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষভাৱে এই সপ্তাহ ভাল। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকৰ মনত ব্যৰ্থৰ ভয় আহিব পাৰে, কিন্তু সেই ভয় এৰি আপুনি নিজৰ কামত ব্যস্ত হৈ থকাটো আপোনাৰ বাবে ভাল হ'ব। এই সপ্তাহত আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনাও আছে আৰু যদি আপুনি যাব বিচাৰিছে তীৰ্থযাত্ৰালৈও যাব পাৰে। সেইবুলি আপুনি কুম্ভ মেলালৈ যাব নালাগে। কুম্ভ মেলালৈ নোযোৱাৰ কথাটো কিয় কৈছোঁ, কুম্ভ মেলাত বহুতখিনি ঘটনা হোৱা দেখা গৈছে। আপুনি ইয়াতেই ওচৰত ক'ৰবাত নদীলৈ গৈ গংগা স্নান কৰিছোঁ বুলি স্নান কৰিব পাৰে। আপুনি কুম্ভৰ ফল ইয়াতেই পাই যাব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকসকলে বন্ধু বৰ্গ আৰু পৰিবাৰৰ সম্পূৰ্ণ সহযোগিতা পাব। বিনা কাৰণত আপুনি বাদ বিবাদৰ পৰিস্থিতিত পৰিব পাৰে। যিমান পাৰে আপুনি ইয়াৰ পৰা বাছি চলিবৰ চেষ্টা কৰিব। আপোনাৰ যদি প্ৰেম প্ৰসংগ বা বিবাহৰ বাবে প্ৰস্তাৱ আহি আছিলে এই সপ্তাহত আপোনাৰ বিবাহ ঠিক নহ'বও পাৰে, কিন্তু সেই প্ৰস্তাৱ আপোনাৰ সকলোৱে গ্ৰহণ কৰি ল'ব। আপোনাৰ আৰ্থিক ক্ষেত্ৰতো এইবাৰ আপুনি বহুত লাভ পাব। যিকোনো কাৰ্য কৰিলে তাত আপুনি সম্পূৰ্ণৰূপে সফল হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে এই সময় বিশেষভাৱে ভাল হ'ব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকৰ এই সপ্তাহটোত অলপ বেছিকৈ ধন ব্যয় হ'ব পাৰে। আপুনি যদি এই সপ্তাহটোত কোনোবা প্ৰজেক্ট বা কিবা কামত পইচা টকা নিৱেশ কৰিম বুলি ভাবিছে, আপুনি এই সপ্তাহটোত নিৱেশ নকৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু যদি আপোনাৰ যাত্ৰা কৰিবলৈ মন আছে এই সপ্তাহত আপুনি যাত্ৰা কৰিব পাৰে। যাত্ৰা কৰিবলৈ গ'লে সেই যাত্ৰা আপোনাৰ সম্পূৰ্ণভাৱে সফল হ'ব। যি উদ্দেশ্যে আপুনি যাত্ৰা কৰিব আপোনাৰ যাত্ৰাৰ সেই উদ্দেশ্য নিশ্চয় পূৰণ হ'ব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকলৈ।
বৃশ্চিক ৰাশিৰ জাতকসকলে এইবাৰ আধৰুৱা যিখিনি কাম আপোনাৰ বাকী আছিল সেই প্ৰত্যেক কাম আপোনাৰ সফল হ'ব। যাত্ৰা আপোনাৰ বাবে এইবাৰ সুখদায়ক হ'ব। মনত অশান্তিৰ ভাৱ থাকিব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই। যদি আপুনি আগৰ পৰাই কিবা ভাবি ৰাখিছিল সেই কাম বা সেই কাৰ্য কৰিবলৈ আপুনি এই সপ্তাহটোত পৰিশ্ৰম কৰিব পাৰে আৰু আপুনি সেই কাৰ্যৰ পৰা সম্পূৰ্ণভাৱে লাভ পাব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। ধনু ৰাশিৰ জাতকসকলৰ অনাৱশ্যক ভয় মনত হ'ব পাৰে, কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মই কিয় কৈছোঁ, যদি আপুনি এইবাৰ পৰিশ্ৰম কৰে এই সপ্তাহত আপুনি সফল হ'বই। ভৱন, ভূমি, বাহন যিকোনো আপুনি ক্ৰয় কৰিবলৈ ইচ্ছা যদি কৰি আছে এই সপ্তাহটোত আপুনি ক্ৰয় কৰিব পাৰে। আৰু বিদ্যাৰ্থীসকলে এই সপ্তাহটোত খুব পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকসকলেও এই সপ্তাহটোত ভৱন, ভূমি, বাহন যিকোনো ক্ৰয় কৰিম বুলি যদি ভাবি আছে আপুনি ক্ৰয় কৰিব পাৰে। আৰু আপুনি যদি নতুন কিবা কাম আৰম্ভ কৰিম বুলিও ভাবিছে সেই কামো আপুনি কৰিলে সম্পূৰ্ণভাৱে সফল হ'ব। আপোনাৰ এই সপ্তাহত ভাগ্যই সম্পূৰ্ণ সহযোগ দিব। আপুনি আপোনাৰ কৰিব লগাখিনি কৰি গ'লেই হ'ল। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকলৈ। কুম্ভ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক চিন্তা বা অশান্তি হৈ থাকিব। যিমান পাৰে আপুনি পৰিবাৰৰ কথাত নিজে সৰু হৈ দিবলৈ চেষ্টা কৰিব, কাৰণ কেতিয়াবা যদি নিজকে সৰু বুলি ভাবিলে যদি আপোনাৰ লাভ হয় তাত আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই। যোন ফালৰ পৰা হ'লেও আপোনাৰ লাভ হোৱাহে দেখা পাব। আপুনি প্ৰেম প্ৰসংগত যদি আছে এইবাৰ আপোনাৰ প্ৰেম প্ৰসংগই বিবাহৰ ৰূপ ল'ব পাৰে। আৰ্থিক দিশতো আপোনাৰ ভাল হ'ব। লগৰ বন্ধু আদিৰ পৰা আপুনি সহযোগিতা লাভ কৰিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মীন ৰাশিৰ জাতকলৈ। মীন ৰাশিৰ জাতকসকলে এই সপ্তাহটোত শুভ বাতৰিও পাব পাৰে, অথবা আপুনি যদি যাত্ৰা কৰে যাত্ৰাত আপুনি সুফলো পাব পাৰে। আপোনাৰ মনত অশান্তিৰ ভাৱ আহিব পাৰে, কিন্তু সেই চিন্তা আপোনাৰ কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি যিমান পাৰে খং ৰাগ কম কৰি নিজকে সংযত ৰাখিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলেও সম্পূৰ্ণভাৱে এই সপ্তাহটোত লাভ পাব। যদি আপুনি অনাৱশ্যক চিন্তাৰ পৰা দূৰত থাকে তেনেহ'লে আপোনাক এই সপ্তাহত সফল হোৱাৰ পৰা কোনেও ৰাখিব নোৱাৰে। আপোনাৰ মনলৈ সুবিচাৰ আনি আপুনি পৰিশ্ৰম কৰি গ'লেই আপুনি সম্পূৰ্ণভাৱে সফল হ'ব। ইমানতেই আমাৰ আজিৰ এই সপ্তাহৰ ৰাশিফলৰ ক্ৰম সামৰণি মাৰিছোঁ। আৰু ৰয়েল এগ্ৰিকালচাৰৰ সম্পূৰ্ণ দৰ্শকক আমি আমাৰ এই ৰাশিফলৰ ক্ৰমত আপোনাৰ যদি কিবা মিল খাইছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। লগতে শ্বেয়াৰ বটন ক্লিক কৰি আপোনাৰ লগৰ বন্ধু কাৰোবাক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।